মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 2.5 অংকবোৰ লৈ আহিছোঁ। তাৰ 1 নম্বৰত আছে তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অবেদ ব্যৱহাৰ কৰা। ইয়াৰ 1 নম্বৰ অংকটো আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। একৰ 2 নম্বৰত আছে x + 8 আৰু আছে x - 10। এই অংককেইটা কৰাৰ আগত আমি দুটামান অবেদৰ বিষয়ে জানি লওঁ। এটা আমাৰ আছিলে a² - b², তাৰমানে আছিলে a + b হোল ইনটু a মাইনাছ b। আমাৰ কি আছিলে a² - b², a² মাইনাছ b²। এবাৰ a² মাইনাছ b² ইকুৱেল টু কি আছিলে আমাৰ a + b হোল ইনটু a মাইনাছ b। আৰু এটা আছিলে আমাৰ x + a into x + b, x + a into x + b equal to আসলে আমার x² plus a + b whole into x plus a into b। এটা এই ফর্মুলাটা আমি ইউজ কৰিম যেতিয়া ইয়াৰ প্ৰথম পদ একে থাকে আৰু দ্বিতীয় পদ একে থাকে, এটা প্লাস থাকে এটা মাইনাস থাকিলে আমি এইটো ফর্মুলা ইউজ কৰিম। আৰু ইয়াৰ এই প্ৰথম পদ একে থাকে, তাৰপিছত দ্বিতীয় পদ বেলেগ থাকে, ইয়াৰ দ্বিতীয় পদ বেলেগ থাকে, তেনেকুৱা ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিম। এতিয়া ইয়াত আছে x + 8 আৰু আছে x - 10। ইয়াৰ প্ৰথম পদ একে আছে, দ্বিতীয় পদ বেলেগ আছে, ইয়াৰো দ্বিতীয় পদ বেলেগ আছে। তো আমি এইটো ইউজ কৰিম। ইয়াত আছে x + 8 আৰু x - 10। ইয়াৰ ক্ষেত্ৰত আমি এই অবেদটো ব্যৱহাৰ কৰিম। তাৰমানে x + a আৰু ইয়াত আছে x + b, কিন্তু ইয়াত আছে মাইনাছ। যদি আমি ইয়াত বিৰ মানটো মাইনাছ ধৰি দিওঁ তেতিয়া মিলি যাব, বিৰ মানটো আমি মাইনাছ ধৰিম। তাৰমানে এনেকুৱা টাইপৰ হ'ব এইটো x² প্লাছ a + b, এর মান কিমান আছে আমাৰ 8, আৰু বিৰ মান কিমান আছে আমাৰ -10 আছে। প্লাছে মাইনাছে কি হৈ যাব, যেহেতু বিৰ আগত প্লাছ আছে, ইয়াৰ আগত 10ৰ আগত কি আছে মাইনাছ আছে, প্লাছে মাইনাছে কি হৈ যাব -10 ইনটু কি আছে x প্লাছ কি আছে a ইনটু b, এর মান কিমান আছে 8 ইনটু বিৰ মান কিমান আছে -10। এতিয়া x² প্লাছ 8ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 8x হ'ব, মাইনাছ 10ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 10x হ'ব। এতিয়া 8ৰ আগত আছে প্লাছ আৰু 10ৰ আগত আছে মাইনাছ, প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব, 8 ইনটু 10 কৰিলে কিমান হ'ব 80। এতিয়া x² 8x আছে প্লাছ আৰু 10x আছে মাইনাছ, তাৰমানে 8xৰ পৰা 10x মাইনাছ কৰিলে আমি কিমান পাম -2x পাম, 2x - 80। এতিয়া এইটো কেনেকৈ হ'ল অকণমান দেখুৱাই দিছোঁ। আমাৰ কি আছে a + b হোল ইনটু a - b কিমান আছিলে x² প্লাছ a + b, তাৰমানে a + b এর মান কিমান আছে 8 আছে, প্লাছ বিৰ মান কিমান আছে -10 আছে। এতিয়া এইটো 8 এই প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব আৰু কি হ'ব 10 হ'ব। এইটো এনেকৈ লিখিছোঁ। আৰু 8ৰ পৰা 10 মাইনাছ কৰিলে কি হ'ব, তাৰমানে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে, এইটো কি হৈ যাব মাইনাছ হৈ যাব। এইটো হ'ল উৎপাদক, উৎপাদক নহয়, এইটো হ'ল পূৰণফল। এইটো একৰ 2 নম্বৰৰ এনচাৰ। এতিয়া একৰ 3 নম্বৰত আছে 30x + 4, আকৌ 30x - 5 আছে। ইয়াৰ প্ৰথম পদ একে আছে, ইয়াৰ দ্বিতীয় পদ বেলেগ, ইয়াৰ দ্বিতীয় পদ বেলেগ আছে। এইটো তাৰমানে আমাৰ কি হ'ব x + a আৰু x + b, ইয়াত বিৰ মান কিমান হ'ব -5 হ'ব। তো এইটো আমি লিখিম x², ফৰ্মুলা আছিলে আমাৰ যে ফৰ্মুলা কি আছিলে x + a ইনটু x + b, ফৰ্মুলা কি আছিলে x² প্লাছ a + b হোল ইনটু x প্লাছ ab। এইটো ফৰ্মুলা ইউজ কৰিম আমি। এইখিনি আমি a ধৰিম, লিখিম এইখিনি a নহয়, এইখিনি x ধৰিম। 30x² x² প্লাছ
এ প্লাছ বি এৰ মান কিমান 4 বিৰ মান কিমান আছে -5 ইয়াৰ আগত কি আছিল আমাৰ প্লাছ প্লাছে মাইনাছে কি হৈ যাব -5 হ'ব -5 ইনটু কি আছিল x xৰ মান আমি কিমান পাইছো ইয়াত 3x পূৰণ হৈ আছে ইয়াৰ লগত তাৰপিছত কি আছিল প্লাছ a ইনটু b এৰ মান কিমান হ'ল আমাৰ 3x সৰি এৰ মান হ'ল 4 ইনটু বিৰ মান হ'ল -5 এটা 3 যদি আমি বৰ্গ কৰো কিমান পাম 9 পাম 9x স্কয়াৰ পাম প্লাস 4 ৰ লগত এই 3x পূৰণ কৰিলে কিমান পাম 12x মাইনাস কিমান পাম 3 ৰ লগত 5 পূৰণ কৰিলে কিমান পাম 15x 4 ৰ আগত প্লাস 5 ৰ আগত কি আছে -8 যেটা আমাৰ পূৰণ হৈ আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 4 * 5 কৰিলে কিমান হ'ব 20 নেবা তোমালোকে এটো আৰু এটা শৰ্টকাট নিয়মত মেথডত কৰিব পাৰিবা যেনেকুৱা 4 - 5 আছে তাৰ মানে 4 ৰ পৰা যদি আমি 5 মাইনাস কৰি দিও কিমান পাম -1 পাম এই -1 আকৌ এই 3 লগত পূৰণ কৰিলে কিমান পাম 3x পাম তো মই এনেকৈ লিখি দিছো এনেকৈ লিখিলেও একেটাই ওলাব কিমান আছে 9x স্কয়াৰ ইয়াত 12x আছে প্লাস আৰু 15x আছে মাইনাস তো কিমান হ'ব -3x -3x মাইনাস কিমান হ'ব 20 শর্টকাট মেথডত কৰিব পাৰিবা তোমালোকে নহলে এনেকৈ কৈ দিব পাৰিবা শর্টকাট মেথডত এনেকৈ হ'ব যে 4x সৰি 4 ৰ আগত প্লাস আছে 5 ৰ আগত মাইনাস আছে ইয়াত পৰা আমি কি পাম -1 পাম এই -1 টো 3 লগত পূৰণ কৰিলে কিমান হ'ব আমাৰ -3 হ'ব -3x হ'ব এটো কৰি আমি এই পালো এটো হল পূৰণ ফল 1 ৰ 3 নম্বৰ এটোৱে आंसर এটা একর 4 নম্বৰটো চাও কি আছে y² + 3/2 আৰু এফালে আছে y² - 3/2 ইয়াৰ প্ৰথম পদ একে আছে দ্বিতীয় পদ একে আছে এটা প্লাস আছে এটা মাইনাস আছে এনেকুৱা থাকিলে আমি ফৰ্মুলা এটা পাইছিলো a + b হোল ইনটু আসলে a - b ইকুয়াল টু আসলে আমাৰ a² - b² a² - b² ইয়াৰ আমাৰ কি প্ৰথম পদ একে আছে দ্বিতীয় পদ কি আছে একে আছে এটা প্লাস আছে এটা মাইনাস আছে এই ফৰ্মুলাটো কি আছিল আমাৰ a + b হোল ইনটু a - b ইয়াৰ প্ৰথম পদ একে দ্বিতীয় পদ একে এটা প্লাস এটা মাইনাস তাৰমানে এইটো ফৰ্মুলাত পৰিব আমাৰ ইয়াৰ ফলত আমি লিখি দিছিলো a² - b² তাৰমানে এইটো আমাৰ ফৰ্মুলাত পৰিছে এইটো ফৰ্মুলা কি যে a² - b² আমি a ৰ মান কি ধৰিম x² হ'ব a ৰ মান আৰু 3/2 হ'ব b² মান তাম ধৰিম a² মানে কি হ'ব y² কি হ'ব হোল স্কয়াৰ a² - b² মান কিমান হ'ব 3/2 হোল স্কয়াৰ এতিয়া y² মানে কি y² হোল স্কয়াৰ যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে পাৱাৰ কি হয় আমাৰ পূৰণ হয় তানে 2 * 2 কৰিলে কিমান হ'ব 4 y⁴ মাইনাস a² টো 3 ৰ ওপৰত আছে 2 ৰ ওপৰত আছে তাৰমানে 3 ক যদি বৰ্গ কৰো কিমান পাম 9 পাম আৰু 2 বৰ্গ কৰিলে কিমান পাম 4 পাম তাৰমানে কিমান হ'ব 9/4 এটো হল পূৰণফল 1 ৰ 4 নম্বৰ आंसर এটি 1 ৰ 5 নম্বৰত আছে 3 - 2x এফালে আছে 3 + 2x মানে প্ৰথম পদ একে আছে দ্বিতীয় পদ একে আছে এটা মাইনাস আছে এটা প্লাস আছে তাৰমানে এটো আমাৰ এই ফৰ্মুলাতে পৰিব যে a + b হোল ইনটু a - b কি আছিল আমাৰ a² - b² ইয়াত এৰ মান কিমান হ'ব 3 আৰু b মান হ'ব 2x a² - b² তাৰমানে a² মানে 3² a² - b² মানে 2x স্কয়াৰ এটা 3 বৰ্গ কৰিলে কিমান পাম আমি 9 পাম মাইনাস a² টো কি 2 ৰ ওপৰত আছে x ৰ ওপৰত আছে 2 ৰ ওপৰত 2 বৰ্গ কৰিলে কিমান পাম 4 আৰু কি হ'ল x স্কয়াৰ এইটো পালে আমি 9 - 4x স্কয়াৰ ফৰ্মুলাটো জানাই তোমালোকে এনেকুৱা আছিল a + b হোল ইনটু a - b ইকুয়াল টু কি আছিল a² - b² ইয়াত প্ৰথম পদ একে আছিল দ্বিতীয় পদ একে আছিল এটা প্লাস আছিল এটা মাইনাস আছিল ইয়াত প্লাসটো আগত আছে মাইনাসটো পাছত আছে ইয়াত কি আছে
মাইনাছটো আগত আছে প্লাছটো পাছত আছে একেটাই ফৰ্মুলা একেটাই তো এইটো আছিল একৰ 5 নম্বৰৰ এনসাৰ পূৰণফল এইটোৱে এতিয়া আহিলোঁ 2 নম্বৰত কি আছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা তাৰমানে প্ৰত্যক্ষভাৱে পূৰণ নকৰি পূৰণফলসমূহ আমাৰ নিৰ্ণয় কৰিব দিছে এতিয়া 100ক আমি কি লিখিব পাৰিম 103 আছে ইয়াত 103ক আমি লিখিব পাৰিম 100 + 3 100 + 3 তেতিয়া কি হ'ব 100ৰ লগত যদি আমি 3 প্লাস কৰি দিওঁ তেতিয়া কি হ'ব 103 হ'ব ইনটু 107 আছে 100ৰ লগত যদি আমি 7 এটা প্লাস কৰি দিওঁ তেতিয়া কি হ'ব 107 হ'ব 100 + 7 এতিয়া চাওঁ আমি এইটো ফৰ্মুলাত কৈছে প্ৰথম পদ একে আছে এটো বেলেগ আছে দ্বিতীয় পদ এটো বেলেগ আছে তো এইটো আমাৰ ফৰ্মুলাত কৈছে যে a + b কি আছিল আমাৰ যে x + a ইনটু কি আছিল x + b ইকুয়াল টু কি আছিল x² + a + b হোল ইনটু x + a ইনটু b তো আমি এটা x² মান কিমান হ'ব এটো হ'ব 100 হ'ব x² ৰ মান x² লিখিম আমি কি x² x মানে 100² a² + a + b এর মান কিমান হ'ব 3 প্লাস b এর মান কিমান হ'ব 7 a² + ab ইনটু x আছিল x এর মান কিমান আছে আমাৰ 100 আছে পূৰণ চিহ্ন দি দিছো 100 প্লাস কিমান আছিল a ইনটু b এর মান কিমান আমাৰ 3 ইনটু b এর মান কিমান আছে 7 x² + a ইনটু b সরি x² + a + b ইনটু x + a ইনটু b এতিয়া আমি এটো বৰ্গ কৰিব স্কয়াৰ কৰিব লাগিব মানে 100 * 100 যদি দুটা শূন্যৰ ওপৰত স্কয়াৰ থাকে তোমালোকে 4টা শূন্য লিখিবা আৰু যদি 4টা শূন্যৰ ওপৰত স্কয়াৰ থাকে তেতিয়া তোমালোকে 8টা শূন্য লিখি দিবা এনেকে 1 লিখিলো এতিয়া দুটা শূন্য থলো তে কি হ'ব 4টা শূন্য হ'ব প্লাস এতিয়া আকৌ 3 + 7 কৰিলে কিমান হ'ব 10 10 ইনটু ইয়াত কিমান আছে 100 প্লাস 3 ইনটু 7 কৰিলে কিমান হ'ব 21 ঠিক মানে 1 0 0 0 0 প্লাস এতিয়া 100 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 0 এটা বাঢ়ি যাব তখন 1000 হ'ব প্লাস কিমান হ'ব 21 এতিয়া আমি এটা প্লাস কৰি দিম 1 0 0 0 0 তাৰপিছত কিমান আছে 1000 0 0 0 1 তাৰপিছত কিমান আছে 21 1 2 0 1 1 আমি যোগ কৰি যোগফল কিমান পালো 1 1 0 2 1 এটো আছিল 2 এক নম্বৰ এনসার এটা 2 নম্বৰত আছে 95 * 96 তো আমি যদি 100 - 5 লিখি দিও তেতিয়া কিমান হ'ব 95 হ'ব আকৌ 100 - 4 কৰিলে কিমান হ'ব 96 হ'ব তো আমি লিখিম 100 - 5 তে 100 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 95 তাৰপিছত কি হ'ব তো 96 আছে এটো লিখিম আমি 100 - 4 কৰিলে কিমান হ'ব 96 হ'ব এতিয়া আমাৰ দুইটা মাইনাস হৈ আছে কিন্তু ইয়াৰ প্ৰথম পদ একে আছে এটো বেলেগ হৈ আছে এটো বেলেগ আছে তো আমি যদি এটো আমাৰ কি আছিল x + a ইয়াত x + a এর মান কি আছে -5 ইয়াত b এর মান কিমান আছে -4 ফর্মুলাত কি আছিল আমাৰ x + a ইনটু কি আছিল x + b ইকুয়াল টু আসলে x² plus a plus b into x plus a into b এটো ফর্মুলা ইউজ কৰি আমি কৰিম এটো তো আমি x সমান কিমান ধৰিম 100 ইয়াত যেহেতু দুইটা মাইনাস আছে তো আমি কি কৰিম যে a এর মান -5 ধৰিম আৰু b এর মান কি ধৰিম -4 ধৰিম তো কি হ'ব x² মানে 100²
x স্কোয়ার প্লাস a এর মান কিমান হ'ব -4 সরি -5 আৰু b মান কি হ'ব -4 তাৰ মানে আমাৰ কি আছিলে x স্কয়াৰ ইকুৱেল টু আছিলে x স্কয়াৰ প্লাস a প্লাস b আছিলে কিন্তু আমি b ৰ মান পালো মাইনাস এই প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব কিমান হ'ব 4 ইনটু কি আছিলে x ইনটু x ৰ মান আমি ইয়াত কিমান পাইছো 100 প্লাস a ইনটু b এর মান কিমান পাইছো -5 ইনটু b এর মান পাইছো আমি -4 এটা 100 ক বর্গ কৰিলে তাৰ মানে এটা দুটা শূন্যৰ ওপৰত স্কয়াৰ থাকিলে চাৰিটা শূন্য হয় কৈছে তোমাক কিমান হ'ব 1 0 0 0 0 এতিয়া ইয়াত কিমান আছে প্লাস আছে এই দুটা সংখ্যাৰ আগত কি আছে মাইনাস চিন আছে তাৰ মানে -5 আৰু -4 ৰ পৰা আমি কি পাম -9 পাম ইয়াৰ -9 আৰু এই প্লাস মাইনাসে কি হৈ যাব মাইনাস হৈ যাব এটা আমি কি কৰিলো তো প্লাস দিলো একেলগে লিখি দিছো আৰু এটা হেৰি কিমান পাম আমি -9 ইনটু কিমান পাম ইয়াত আছে 100 এতিয়া 5 ৰ আগত কি আছে মাইনাস আৰু 4 ৰ আগত কি আছে মাইনাস মাইনাসে কি হৈ যাব আমাৰ প্লাস হৈ যাব আৰু এটা আছে প্লাস হৈ যাব 5 ইনটু 4 কৰিলে কিমান পাম 20 এই 9 ৰ আগত কি আছে প্লাস আছে সৰি 9 ৰ আগত কি আছে মাইনাস আছে ইয়াত আছে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব 9 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব আমাৰ 900 প্লাস কিমান আছে 20 এটা আমি এখিনি যোগ বিয়োগ কৰিলো এটা তোমালোকে এইখিনি লগতে 20 প্লাস কৰি তাৰ পৰা এই 900 মাইনাস কৰি দিব পাৰা নাইবা এইটোৰ পৰা এইটো মাইনাস কৰি তাৰ লগত আকৌ এই 20 টো প্লাস কৰি দিব পাৰা তো কৈ দিও চাও 1 0 0 0 0 মাইনাস কিমান কৰিব লাগে 900 0 0 9 কিমান পাম 0 0 এক ললে কিমান হ'ব 10 10 ৰ পৰা 9 গলে কিমান 9 10 ৰ পৰা 9 গলে কিমান হ'ব তো মাইনাস কৰিলো 0 0 0 0 দিলো এটা সাইড কিমান 10 হ'ব 10 ৰ পৰা 9 গলে কিমান হ'ব 1 আৰু কিমান থাকিলে 9 কিমান পালো আমি 9100 ইয়াৰ লগত কি কৰিব লাগে আকৌ 20 প্লাস কৰিব লাগিব 2 0 কিমান পাম 0 2 1 9 আমি কিমান পালো 9120 9120 কিমান পালো 9120 ডাইৰেক্ট লিখি দিছো এটো আছিল 2 নম্বৰৰ आंसर যে 3 নম্বৰত আছে 104 into 96 এটা 104 টো আমি লিখিব পাৰি 100 plus 4 আৰু 96 টো লিখিব পাৰিম 100 minus 4 তেতে কি হৈ যাব 96 হ'ব তো মানে 100 plus 4 আৰু 96 টো লিখিব পাৰিম 100 minus 4 মানে 100 ৰ পৰা যদি আমি 4 minus কৰি দিও কিমান হ'ব 96 হ'ব আকৌ 100 ৰ লগত যদি 4 প্লাস কৰি দিও কি হ'ব 104 হ'ব এটা সোয়া ইয়াৰ প্ৰথম পদ একে আছে দ্বিতীয় পদ কি আছে একে আছে এটা প্লাস আছে এটা মাইনাস আছে তাৰ মানে এটো ফৰ্মুলা কি পাইছিল আমি a plus b whole into a plus b whole into a minus b equal to কি আছিল আমাৰ a square minus b square এটো আছিলে ইয়াৰ আমি এর মান কি ধৰিম 100 আৰু b এর মান কিমান হ'ব 4 তো না 100 স্কয়ার a স্কয়ার মাইনাস কি হ'ব b স্কয়ার মান কিমান হ'ব 4 হ'ব b এর মান 4 স্কয়ার এতিয়া দুটা শূন্যৰ ওপৰত 1 2 লিখিলো আৰু দুটা শূন্যৰ ওপৰত স্কয়ার থাকিলে আমি চাৰিটা শূন্য দিম 0 0 0 0 minus 4 ক বৰ্গ কৰিলে কিমান পাম আমি 16 পাম তেতিয়া ইয়াৰ পৰা 16 টো মাইনাস কৰি দিম কিমান আছে 1 0 0 0 0 মাইনাস কৰিম আমি 16 কিমান হ'ব 10 10 ৰ পৰা 6 গলে কিমান হ'ব 4 8 9
কিমান হ'ব 9 আমি পালোঁ 9984 9984 কিমান পালোঁ 9984 এইটো আছিল 3 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ'টো কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা